আমি আপোনাক মই অনুৰোধ কৰিছোঁ তেখেতে নিজে এছাৰি এটা লৈ আহিছে আমাক মাৰিবৰ কাৰণে আপোনালোকে দেখিছে নিশ্চয় ফুটেজ আপোনালোকে ৰাইজক দেখুৱাওক কিয় তেখেতে এনেকৈ স্বৈৰাচাৰী যিটো নেচাৰ সেইটো কিয় দেখুৱাই আছে গছ ভাঙিবলৈ আমি নাভাঙিবলৈ অনুৰোধ কৰিছোঁ কিয় গছ ভাঙিব লাগে গছ নাভাঙিবলৈ আমি অনুৰোধ কৰিছোঁ তেখেতে কৈছে একো নামানে কাগজ বিচাৰিছিলোঁ কাগজ নাই কাগজ নালাগে গছ ভাঙিব বুলি কৈ আছে গতিকে তেখেতে এইটো ৰাজনীতি দেখি আছে আমি প্ৰকৃতাৰ্থত একদম অন্তৰৰ পৰা আমি আহ্বান কৰিছোঁ ৰাইজক চৰকাৰক যে গছখিনিয়ে তেখেতসকলে হেৰি দিয়ক মতে বন্ধ কৰিছে উচ্ছেদ যিটো অমানৱীয় উচ্ছেদ যিটো নীতি বহিৰ্ভূত উচ্ছেদ সেইটো আমি নিন্দা কৰিছোঁ গৰিহণা দিছোঁ ইতিমধ্যে আমি হাইকোৰ্ট কৰিছোঁ সুপ্ৰিম কোৰ্ট কৰিছোঁ তেখেতসকলে হাইকোৰ্টো মানা নাই আমাৰ ওচৰত অৰ্ডাৰ আছে আমি RTI কৰিছিলোঁ যে যমুনা মৌডংগা এৰিয়াটো ফৰেষ্ট ৰিজাৰ্ভ হয়নে নহয় আজিলৈকে তেখেতসকলে উত্তৰ দিয়া নাই যদি ফৰেষ্ট ৰিজাৰ্ভ নহয় যদি হোৱাহেঁতেন তেতিয়াহ'লে আমাক উত্তৰ দিলে হয় উত্তৰ নিদিয়াকৈ তেখেতসকলে আহি এই গোটেই অঞ্চলৰ মানুহখিনি ঘৰ চোৱাৰ ভাঙি আছে আৰু ঘৰ দুৱাৰ ভাঙাৰ লগতে সিহঁতে গছ গছনিবিলাকো ভাঙি আছে সেইকাৰণে আমি আজি বাধা দিছোঁ যে গছ গছনিবিলাক কমচে কম ভাঙিব নালাগে যি অমানৱীয় উচ্ছেদ চলাইছে সেয়া ৰাইজে দেখি আছে ৰাজ্যৰ ধৈৰ্যৰ সীমা হেৰাই গৈছে আমি হিমন্ত চৰকাৰক অনুৰোধ কৰিছোঁ তেখেতে এই অমানৱীয় উচ্ছেদ বন্ধ কৰিব লাগে আৰু চৰকাৰৰ সুপ্ৰিম কোৰ্টৰ যিটো ৰুল সেই ৰুল মতে তেখেতে প্ৰথমে ৰিহেবিলিটেশ্যনৰ ব্যৱস্থা কৰক তাৰপিছত ভঙাৰ যি নিয়ম আছে সেই নিয়ম মতে ভঙা চিঙা কৰক বুলডোজাৰ ৰাজনীতি বেছি দিন নচলে মই এটা শ্বেয়াৰ ইতিমধ্যে কৈছোঁ আকৌ এবাৰ আপোনালোকক কৈ দিছোঁ যে লোক टूट जाते हैं घर बनाने में लोग टूट जाते हैं घर बनाने में तुम तरस नहीं खाते बस्तियाँ जलाने में आज गोटेই অসমত কি মানুহখিনি মৰি গ'ল নেকি বুদ্ধিজীৱী ক'ত গ'ল সেকুলাৰ মানুহখিনি ক'ত গ'ল আজি নিৰহ মানুহৰ ঘৰ ভাঙি আছে যিবিলাক মানুহৰ 1950 পৰা ভূমিহীন হৈ আছে লেণ্ডলেছ চাৰ্টিফিকেট আছে সেই মানুহবিলাকক ভূমি দিয়াৰ দায়িত্ব কাৰ চৰকাৰৰ নে আম মানুহৰ কোনে দিব নে বাহিৰা দেশৰ মানুহে আহি দিব গতিকে মই অনুৰোধ কৰিছোঁ চৰকাৰক যে যিসকল বিষয়া 1950 পৰা এই ভূমি ৰাজহ চক্ৰৰ লগত জড়িত আছে যিসকল মিনিষ্টাৰ আছে যিসকল চাৰ্কুল অফিচাৰ আছিলে সেই সকলোখিনিকে কাঠগড়াত কৰাব লাগে কিয় এই ভূমিহীন মানুহখিনিক আজি 75 ইয়াৰ্ছ হৈ গ'ল স্বাধীনতাৰ মাটি দিয়া নাই কি চক্ৰান্তত মাটি দিয়া নাই চৰকাৰে সেই উত্তৰ ৰাজ্যক দিয়ক নহ'লে আজি আপোনাৰ ঘৰ কালি পৰহি মোৰ ঘৰ এনেকৈ ঘৰ ভাঙিব আৰু আমি চাই থাকিম চৰকাৰে নিজৰ ৰাজনীতি কৰি থাকিব